বিশ্বাস আৰু সততাৰে ৰাইজৰ স্বাৰ্থ নৰ্থ ইষ্ট নিউজ আছাম। বিশ্বনাথত বিজেপি নৱনিযুক্ত সভাপতি অসীম দাসৰ দায়িত্বভাৰ গ্ৰহণ। বিজেপি জিলা কাৰ্যালয়ত অভিনন্দন অনুষ্ঠান। অৰাজনৈতিক ক্ষেত্ৰখনত থকাৰ দিনৰ পৰা ৰাজনৈতিকভাৱে জড়িত অসীম দাসক বিশ্বনাথ জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্ত প্ৰদান কৰা হয়। যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ লগত ওতঃপ্ৰোতভাৱে কাৰ্যনিৰ্বাহ কৰা অসীম দাসক বিশ্বনাথ জিলা বিজেপিৰ সভাপতি হিচাপত নিযুক্ত প্ৰদান কৰাৰ পিছতে আজি বিজেপি বিশ্বনাথ জিলা কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰে। এই অনুষ্ঠানত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী বিধায়ক দিগন্ত খাটোৱাল, গহপুৰ বিধায়ক উৎপল বৰাৰ লগতে জিলা সমিতি, মণ্ডল সমিতি, নগৰ মণ্ডলৰ সকলো দায়িত্বত থকা কাৰ্যকৰ্তাই উষ্ম অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰে অসীম দাসক। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ আছাম। মই হৈছিলোঁ 2008 চনত আৰু তেতিয়া মোতকৈ আগতে আমাৰ বিহালী সমষ্টিত আমাৰ পঞ্চায়ত প্ৰতিনিধি আছিলে, ZPC আমাৰ আছিলে, পঞ্চায়ত প্ৰেচিডেণ্ট আছিলে, AP মেম্বাৰ আছিলে আমাৰ নহয়। বিশ্বনাথ সমষ্টি, বিশ্বনাথ তেতিয়া মোৰ যিহেতু মণ্ডলটো বিশ্বনাথ মণ্ডলৰ আণ্ডাৰত, বিশ্বনাথ সমষ্টিৰ ভিতৰত মই তেতিয়া প্ৰথম জনপ্ৰতিনিধি হিচাপে বিজেপিৰ পৰা নিৰ্বাচিত হৈছিলোঁ। আজি দায়িত্ব ভাল হ'লে কি চাওক, এইটো এটা আমাৰ সাংগঠনিক এটা প্ৰক্ৰিয়া। প্ৰতি 3 বছৰ মূৰে মূৰে আমাৰ সমিতিসমূহ সলনি হয়, দায়িত্বপ্ৰাপ্ত কাৰ্যকৰ্তাখন সলনি হয়। এইটো এটা নিৰ্বাচন, এটা আমাৰ দলৰ সাংগঠনিক এটা প্ৰক্ৰিয়া। সেই প্ৰক্ৰিয়াৰ মাজেৰে আহি পেলাই মই আজি জিলা সভাপতি দায়িত্ব লাভ কৰিছোঁ আৰু আনন্দিত লাগিবই। এখন জিলাৰ যেতিয়া সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ, এইটো আনন্দিত। পঞ্চায়ত নিৰ্বাচন আহি আছে, প্ৰস্তুতি কেনেকুৱা হ'ব? চাওক, আমাৰতো প্ৰস্তুতি মানে কি, আমাৰটোতো অনবৰত আমাৰ প্ৰতিটো ক্ষেত্ৰতে আমাৰ দলৰ কাৰ্যকৰ্তাসকল সদায় আপোনাৰ আগৰণুৱা হৈ থাকে, সদায় দলৰ কাৰ্যকৰ্তাসকলে দলৰ কাম লৈ পেলাই সদায় ব্যস্ত হৈ থাকে। গতিকে আপুনি পঞ্চায়ত নিৰ্বাচনেই কৰক, আগন্তুক 2024 বিধানসভা নিৰ্বাচনেই কৰক, প্ৰতিটো নিৰ্বাচনৰ কাৰণে আমাৰ দলৰ প্ৰতিজন কৰ্মীয়ে আপোনাৰ সাজু হৈ আছে আৰু পঞ্চায়তত আমি গোটেইকেইটা পঞ্চায়তেই আমি ৰাখিম বুলি আমি দৃঢ় বিশ্বাসী। আমাৰ 73টা পঞ্চায়ত আছে, 730টা আমাৰ ৱাৰ্ড মেম্বাৰ আছে, আমাৰ আপোনাৰ গড়পত আছে আপোনাৰ 28টা পঞ্চায়ত, ঠিক তেনেকৈ বিহালী সমষ্টিত আছে 21টা পঞ্চায়ত, 24টা পঞ্চায়ত আছে আমাৰ বিশ্বনাথ সমষ্টিত। আমি প্ৰত্যেকটো পঞ্চায়তে জিকিম। 6টা আঞ্চলিক পঞ্চায়ত আছে, 6টা আঞ্চলিক পঞ্চায়তে জিকিম। আমাৰ 12খন আমাৰ জিলা পৰিষদ আছে, 3টা সমষ্টিতে 4খনকৈ, আমি প্ৰতিটো জিলা পৰিষদে আমি জিকিম। হয়, আজি অলপ আগতে আমাৰ এটা প্ৰক্ৰিয়া থাকে, প্ৰক্ৰিয়াৰ মাজেৰে আপোনালোকৰ চেনেলৰ যোগেদি গোটেই অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন। আৰু বিশ্বনাথ জিলাৰ আজি নতুন সভাপতিৰ দায়িত্ব আমাৰ অসীম দাস ডাঙৰীয়াক আজি আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া হ'ল। আমাৰ জিলাৰ নিৰ্বাচনী বিষয়া ঋতুপন শৰ্মা ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে নিযুক্তি দিলে আৰু সেইখন বিশ্বাস আৰু সততাৰে ৰাইজৰ স্বাৰ্থ নৰ্থ ইষ্ট নিউজ।